ভগৱান বজৰংবলীৰ আশীৰ্বাদ সকলোৰে ওপৰত থাকক তাৰে কামনা। ভগৱান বজৰংবলীৰ বিষয়ে বিশেষ এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। প্ৰত্যেকজন আমাৰ শ্ৰোতা দৰ্শক ছাবস্ক্ৰাইবাৰ, আমাৰ নিয়মীয়া দৰ্শক শুভাকাংক্ষী সকলোলৈকে জনাইছোঁ প্ৰীতি আৰু শুভেচ্ছা। বিশেষভাৱে মা কামাখ্যা দেৱীৰ ওচৰত জনাইছোঁ প্ৰণিপাত, বজৰংবলীৰ ওচৰত জনাইছোঁ অজস্ৰ প্ৰণিপাত, যাতে সকলোৰে মনৰ ইচ্ছা আকাংক্ষাসমূহে পূৰ্ণতা লাভ কৰি বিভিন্ন ধৰণৰ ৰসকা কৰ্ম সকলো প্ৰকাৰে সমৃদ্ধ হয়, বিভিন্ন প্ৰকাৰৰ উন্নতি অগ্ৰগতিৰে পৰিপুষ্ট হয় আপোনাৰ জীৱন ধাৰণ প্ৰণালী। বিশেষভাৱে কোৱা হৈছে পাঁচটাকৈ সৌভাগ্যশালী ৰাশিৰ ওপৰত পোৱা যায় পোনপটীয়াকৈ ভগৱান বজৰংবলীৰ কৃপাদৃষ্টি। এই কৃপাদৃষ্টি ভগৱান বজৰংবলীৰ লগতে গ্ৰহৰ সংযোগৰ দ্বাৰাহে এই বিশেষ কৃপাদৃষ্টি লাভ কৰা হয়। বিশেষভাৱে জীৱনত উন্নতিত সহযোগ কৰি যায় ভগৱান বজৰংবলীৰ কৃপাই। বিশেষভাৱে এই বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বহুকেইটা ভাগ্যশালী ৰাশি আছে, যিকেইটা ৰাশিৰ কথা মই আজি উল্লেখ কৰিম। আপোনালোকে বৃহস্পতিবাৰে পোনপটীয়াকৈ হনুমান যি জয়ন্তী, এই হনুমান জয়ন্তীত আপোনালোকে যিসকলে বিভিন্ন ধৰণৰ উৎসৱ উদযাপন কৰিলে, বিভিন্ন ধৰণৰ ৰীতি নীতি নিয়ম পালন কৰিলে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে ক'ব বিচাৰিছোঁ বিশেষভাৱে শুভ আৰু মংগলময় ফলাফল লাভ কৰিব পৰা ৰাশিকেইটাৰ বিষয়ে, যিকেইটা ৰাশিৰ ওপৰত সদায় সকলো সময়তে হনুমানজীৰ কৃপাদৃষ্টি থাকে বুলি কোৱা হয়। গ্ৰহৰ সংযোগেৰে এই বিশেষ কোন ৰাশিৰ ওপৰত কোন গ্ৰহৰ শুভদৃষ্টি আৰু গ্ৰহৰ গতিবিধি নক্ষত্ৰৰ গতিবিধি অনুযায়ী কোন দেৱ দেৱী আপোনাৰ অতি সহজে সন্তুষ্ট হ'ব পাৰে, তাৰ সবিশেষ এই ভিডিঅ' আপোনালোকে জানিব পাৰিব। পাঁচটাকৈ ৰাশিৰ কথা ক'ম। এই পাঁচটা ৰাশিৰ সৰ্বদাই হনুমানজীৰ যদি পূজা কৰে, হনুমান বজৰংবলীৰ যদি পূজা কৰে, আপোনালোকেও পাব পাৰে সকলো প্ৰকাৰৰ সমৃদ্ধি অগ্ৰগতি, মনে বিচৰা আশা আকাংক্ষাত পূৰ্ণতা। আহক দেৰি নকৰি আপোনালোকৰ বিশেষ কথাখিনি আপোনালোকক জনাই লওঁ। বিশেষভাৱে কোৱা হৈছে মংগল গ্ৰহৰ লগত গভীৰ এক সংযোগ আছে ভগৱান হনুমানজীৰ, আৰু হনুমানজীৰ এই বিশেষ বজৰংবলীৰ আশীৰ্বাদ মংগল গ্ৰহৰ লগতেই পোৱা যায় বুলি কোৱা হয়। আৰু যদি কাৰোবাৰ মংগল গ্ৰহ অশুভ অৱস্থাত থাকে, মংগল গ্ৰহৰ যদি কাৰোবাৰ দোষ আছে, কাৰোবাৰ যদি মাংগলিক দোষ আছে ইত্যাদিৰ বাবেই বিভিন্ন ধৰণে বজৰংবলীৰ পূজা অৰ্চনা ইত্যাদি কৰিব পৰা যায় বিভিন্ন প্ৰকাৰে। জ্যোতিষীৰ পৰামৰ্শ অনুযায়ী আপোনালোকেও নিশ্চয় হনুমান পূজা বা হনুমানজী বজৰংবলীৰ বিভিন্ন ধৰণৰ পূজা অৰ্চনা বা বিভিন্ন ধৰণৰ চৰোৱা ইত্যাদি আপোনালোকে কৰি পাইছে। কৰি পোৱা নাই যদিও সেয়া বাৰু বেলেগ কথা, কিন্তু প্ৰত্যেকজন ব্যক্তিয়েই হনুমানজীৰ নাম যেতিয়াই কোনো ধৰণৰ বিপদ আহে, বিঘিনি আহে, বিভিন্ন প্ৰকাৰৰ অসুবিধা আহে, নিশ্চয়কৈ এবাৰ হ'লেও লোৱা হয় হিন্দু সনাতন ধৰ্মী ব্যক্তিসকলৰ বাবে। হিন্দু সনাতন ধৰ্মৰ ব্যক্তিসকলে বিশেষভাৱে কোৱা হয় এক বিশেষ মন্ত্ৰও আছে। সেই মন্ত্ৰ মই আপোনালোকক আগতেই দি দিছোঁ, যদি সেই ভিডিঅ'টো আপোনালোকে চোৱা নাই চাব। বজৰং বান এক বিশেষ মহামন্ত্ৰ। এই বজৰং বান যদি কেতিয়াবা আপুনি সাংঘাতিকভাৱে অতি বিপদত পৰে, সেই বিপদৰ পৰা কোনো কাৰণতে পৰিত্ৰাণৰ উপায় পোৱা নাই, কোনো ক্ষেত্ৰতে আপোনাৰ সকলো ধৰণৰ পথ বন্ধ হৈ গৈছে, ঠিক তেনে সময়ত আপোনালোকে বজৰং বানৰ ব্যৱহাৰ কৰিব পাৰে। সেই বজৰং বানে এনেধৰণৰ চমৎকাৰী এক প্ৰভাৱ দিয়ে, যি প্ৰভাৱে সকলো ধৰণৰ অসুবিধাৰ পৰা সকলো ধৰণৰ দুৱাৰ ভেদি আপোনাক ৰক্ষা কৰাৰ ক্ষমতা ৰাখে বুলি কোৱা হয়। গতিকে মুখাস্ত কৰি ল'ব পাৰে বজৰং বান আৰু জপ কৰিব পাৰে, যদিহে কেতিয়াবা এনেধৰণৰ দুৰ্ঘৰ সাংঘাতিক দুঃসময় আহে। যি নহওক, হনুমান চালিচা আমি সকলোৱে পাঠ কৰোঁ, আৰু হনুমান চালিচাৰ কথা নিশ্চয়কৈ আৰু দ্বিতীয়বাৰ ক'বলগীয়া নাই। গতিকে মহাপণ্ডিত তুলসীদাসৰ যি হনুমান চালিচা, সেই হনুমান চালিচাত কোৱা হৈছে শ্ৰী গুৰু চৰণ সৰোজ নিজ মন মুখ সুধাৰি বৰণ ৰঘুবৰ বিনমল যশু যোধায় কুফল সারি বুদ্ধিহীন তনু জানকি সুমের পवन কুমার বল বুদ্ধি বিদ্যা কি সময় হর হু কলে সুবিকার
অৰ্থাৎ সকলো ধৰণৰ ৰোগ শোক দুখ ইত্যাদিৰ পৰাও হনুমান চালিচা পাঠে বিভিন্ন প্ৰকাৰৰ নাকাৰাত্মক শক্তিৰ পৰা আপোনাক বচাব পাৰে। যি নহওক বিশেষভাৱে আপোনালোকে যদি মোৰ সৈতে কথা পাতিব পাৰে বা যোগাযোগ কৰিব বিচাৰে স্ক্ৰীনত নম্বৰটো দেখিছে নহয়, হোৱাটছআপত এটা মেছেজ প্ৰেৰণ কৰিব আৰু একেবাৰে কম এটা খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনাৰ জন্মকুণ্ডলী জন্মকুষ্ঠি ভাগ্যফল ইত্যাদি জ্যোতিষীয় কথাখিনি গোটেই কৰিব পাৰিব। আৰু বিশেষভাৱে গ্ৰহৰ প্ৰতিকাৰ গ্ৰহৰ ৰত্ন বিশুদ্ধ গ্ৰহৰ ৰত্ন ইত্যাদি যদিহে কিনিব বিচাৰে আমাৰ সৈতে যোগাযোগ কৰি চাব পাৰে। একেবাৰে বিশুদ্ধ গ্ৰহৰ ৰত্নৰ বাবে যোগাযোগ কৰিব। মেষ ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বিশেষভাৱে অধিপতি গ্ৰহ আপোনালোকৰ মংগল হোৱাৰ বাবেই হনুমান বজৰংবলীৰ আশীৰ্বাদ প্ৰভু হনুমন্তৰ আশীৰ্বাদ আপোনালোকৰ থাকে বুলি কোৱা হয়। আৰু ইয়াৰ লগতে এক যি গভীৰ সংযোগ আছে মংগল গ্ৰহৰ লগত, তাৰ বাবেই মেষ ৰাশিৰ জাতক জাতিকাসকল অতিকৈ সাহসী অতিকৈ বুদ্ধিমান আৰু বিশেষভাৱে মংগল পৰায়ণ বা দয়ালু স্বভাৱৰ হয়। আৰ্থিক অৱস্থা সাধাৰণতে ভাল হয় মেষ ৰাশিৰ। হনুমানজীৰ যদি আপোনালোকে পূজা কৰে, হনুমান প্ৰভুৰ যদি আপোনালোকে পূজা কৰে, প্ৰচুৰ সফলতা আহিব পাৰে আপোনাৰ জীৱনত। সকলো ধৰণৰ বাধা বিঘিনি আঁতৰিব। বজৰংবলীৰ কৃপাত জীৱনত অৰ্থৰ বিভিন্ন ধৰণৰ কষ্টৰ পৰা মুক্তি পাব পাৰিব আৰু প্ৰচুৰ পৰিমাণে আত্মবিশ্বাস বাঢ়িব বুলি কোৱা হৈছে এই বিশেষ সুসময়ত। গতিকে এই বিশেষ সুসময়ত আপোনালোকে আৰম্ভণি কৰিব পাৰিব বিশেষ হনুমান বজৰংবলীৰ পূজা অৰ্চনা ইত্যাদি আৰম্ভ কৰি চাব পাৰে। নিশ্চয়কৈ এয়া আপোনালোকৰ বাবে কেৱল ফলদায়ী নহয়, সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি অগ্ৰগতি আপোনাক নিশ্চয়কৈ দিয়াব। গতিকে হনুমান চালিচা আৰু বজৰং বাণ এই দুখন পুথি আপোনালোকে মুখাস্ত কৰি ল'ব। দ্বিতীয় হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষভাৱে ভগৱান হনুমানজীৰ সৰ্বদা আশীৰ্বাদ পোৱা যায় বুলি কোৱা হয়। হনুমানজীৰ সৰ্বদা আপোনালোকৰ ওপৰত আশীৰ্বাদ থাকে। খুব কম সময়ৰ ভিতৰতে যদি সফলতা অৰ্জন কৰিব বিচাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলে, তেনেহ'লে কৰিব পাৰে হনুমানজীৰ পূজা অৰ্চনা বজৰংবলীৰ পূজা বিভিন্ন প্ৰকাৰে হনুমান চালিচা পাঠ বজৰং বাণ পাঠ। মই ইয়াৰ পূৰ্বে বজৰং বাণৰ পাঠৰ কথাখিনি কিন্তু আপোনালোকক জনাইছোঁ। সৰ্বদা বিভিন্ন প্ৰকাৰৰ ব্যক্তিৰ সহায় সহযোগিতা আপুনি কৰি ভাল পায় বুলি কোৱা হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলে। আৰু আপোনালোকৰ ৰৈ থকা কৰ্ম সম্পাদন কৰিবৰ বাবে হনুমানজীৰ পূজা অৰ্চনা কৰক, সৰ্বদা সুখৰ হ'ব সময়খিনি। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে মংগল। ঠিক তেনেধৰণেই মেষ ৰাশিৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি মংগল হোৱাৰ লগে লগে হনুমানজীৰ অতিকৈ প্ৰিয় ৰাশি বুলি কোৱা হৈছে। জীৱনত সুখ সমৃদ্ধি আহিব আৰু বিভিন্ন প্ৰকাৰৰ অৰ্থনৈতিক অভাৱ নহ'ব বুলি কোৱা হৈছে হনুমানজীৰ আশীৰ্বাদত। ব্যৱসায়ত খুব নাম ইনকাম কৰিব পাৰিব, নাম আনিব পাৰিব। একাধিক উৎসৰ পৰা ইনকামৰ সম্ভাৱনা থাকে। হনুমানজীৰ কৃপাত জীৱন ধন্য হৈ পৰে আৰু সময় সুখকৰ হয়। গতিকে হনুমানজীৰ পূজা অৰ্চনা মংগলবাৰে নিৰামিষ বা উপবাস ইত্যাদি কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ লগতে মকৰ ৰাশিৰ জাতক জাতিকাসকলেও ঠিক তেনেধৰণে শুভ মংগলময় প্ৰভাৱ দেখা যায়। বজৰংবলীৰ কৃপাদৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰৰ লগতে মকৰ ৰাশিৰ ওপৰতো দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ হনুমানজীক যদি আপোনালোকে সংকট সময়ত স্মৰণ কৰে, ভগৱান হনুমানে আপোনালোকক সহায় কৰিব বুলি কোৱা হৈছে। প্ৰভু হনুমন্তই আপোনালোকক সহায় কৰিব বুলি কোৱা হৈছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিয়াৰ আগতে হনুমানজীৰ নাম লওক, প্ৰভু হনুমন্তৰ নাম লওক, সকলো কুশল মংগল হ'ব বুলি কোৱা হৈছে। আপোনালোকৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰক্ষক হিচাপে কোৱা হৈছে হনুমানজীক। আৰু বিশেষভাৱে সকলো ধৰণৰ বাধা বিঘিনি আঁতৰাবৰ বাবে নাশ কৰিবৰ বাবে হনুমান চালিচা ইত্যাদি আপোনালোকে পাঠ কৰিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ অধিপতি গ্ৰহ হৈছে শনি। শাস্ত্ৰমতে হনুমানজীৰ ভক্ত হৈছে শনিদেৱ আৰু শনিদেৱ হনুমানজীৰ ভক্ত হোৱাৰ লগে লগেই সকলো প্ৰকাৰে হনুমানজীৰ যদিহে আপোনালোকে পূজা অৰ্চনা উপাসনা ইত্যাদি কৰে, তেনেহ'লে শনি গ্ৰহে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নকৰে। প্ৰচুৰ সমৃদ্ধি আৰু সুখ্যাতি লাভ হয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ হনুমানজীৰ যদি চৰণত আপোনালোকে প্ৰণিপাত হনুমান চালিচা পাঠ পূজা অৰ্চনা ইত্যাদি কৰে। গতিকে সকলো ধৰণৰ অশুভ সময়তেই হনুমানজীৰ নাম লওক, সকলো প্ৰকাৰৰ সমৃদ্ধিয়ে নিশ্চয়কৈ আপোনালোকৰো সংগ দিব।
সকলোৰে শুভ হওক মংগলময় হওক তাই কামনাৰী আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে মা কামাখ্যাৰ ওচৰত প্ৰণিপাত জনাইছোঁ সকলোৰে মনৰ ইচ্ছা আকাংক্ষা যাতে পূৰ্ণ কৰে সকলোৰে সুখময় হয় সময়বোৰ ধন্যবাদ কিমান দিন আৰু ভয় ভয় কৰি জীৱন চলাব শনি ৰাহু কেতু বা অন্য যিকোনো গ্ৰহৰ বিপাকেই নহওক কিয় প্ৰতিটো সমস্যাৰেই থাকে সঠিক প্ৰতিকাৰ আজিয়েই যোগাযোগ কৰক জ্যোতিষী কৌস্তুভমণি শৰ্মাৰ সৈতে আৰু জানি লওক আপোনাৰ গ্ৰহৰ গতিবিধি সমস্যাৰ মূল কাৰণ আৰু সঠিক জ্যোতিষীয় প্ৰতিকাৰৰ বিষয়ে সময় থাকোঁতেই সিদ্ধান্ত লওক জীৱনক সঠিক দিশে আগুৱাওক আজিয়েই যোগাযোগ কৰি শান্তিৰ প্ৰথম খোজটো লওক